কোৱাচোন বাৰু ইমান দেৰিলৈকে কাৰ সপোন দেখি আছিলা তুমি চকু মেলি যাক দেখিছো সপোনতো তেওঁকে দেখিম হয়নে সপোনে দিঠকে কেৱল তুমিয়ে তুমি নহয় নহয় বাইদেউ আপুনি পপিয়া তৰা হ'বই নোৱাৰে আপুনি এটা উজ্জ্বল নক্ষত্ৰ আপুনি অহাৰ পিছত এই নিকেতনখনত পোহৰেই পোহৰ হৈছিল আপুনি যাব নোৱাৰে বাইদেউ মোক বাধা নিদিবা ৰতন মই আহি থাকিম তোমালোকৰ খা খবৰ লৈ থাকিম মই কাম বন কৰি থাকিব পৰা মানুহেই সুখী মানুহ এটা কথা কওকচোন আপুনি কাম বন নকৰাকে এমাহ বহি শুই কটাব পাৰিব জানো বাপৰে বাপ মইতো মৰি যাব লাগিব পগলা হৈ যাব লাগিব এতিয়া চাগে মোৰ ওচৰলৈ নিশ্চয় কিবা এটা কাম লৈ আহিছে তোমাক ইয়ালৈ আনি একেলগে থাকি তোমাক ভাল মানুহ কৰাৰ সপোন দেখিছিলোঁ মা কিন্তু মই নিজে আজি এই ভাল ঠাইখন এৰি যাবলগীয়া হৈছে এয়া কাৰ দুৰ্ভাগ্য মামা তোমাৰ নে মোৰ ভাল লগাকৈ আমি থাকিব নোৱাৰিম নেকি ভাল লগাবোৰ আমাৰ পোৱাৰ অধিকাৰ নাই নেকি মোৰ ভাল পোৱা মানুহবোৰৰ ওচৰত মই কিয় থাকিব নোৱাৰো চন্দন আৰু কিন্নৰীৰ কাপোৰ কেইটাই কি মোৰ সংগী হৈ থাকিব নেকি দাদা দাদা শুনকচোন মুহা বাইদেউ যাবলৈ ওলাইছে বাইদেউ গুচি গ'লে বৰ বেয়া কথা হ'ব কিয় কি বেয়া কথা হ'ব মানুহবোৰৰ মনবোৰ ভাঙি যাব কোনোবাই যদি নিজ ইচ্ছামতে যাব খোজে তেওঁক জানো ধৰি ৰাখিব পাৰি দাদা আপুনি মানা কৰিলে চাগে বাইদেউ নাযাব বাইদেউ গুচি গ'লে বৰ বেয়া কথা হ'ব বাইদেউজনী নোযোৱাকৈ থাকিলেই হ'ল আৰু তাৰ মানে তুমি যোৱাটোকে ফাইনেল কৰিলা মই যি কৰিছো আশ্ৰয় নিকেতনৰ ভালৰ বাবে কৰিছো স্যাৰ তুমি বৰ স্বাৰ্থপৰ ছোৱালী এদিন তোমাৰ ইচ্ছা হ'ল ইয়ালৈ গুচি আহিলা আৰু ইচ্ছা হ'ল তুমি আজি ইয়াৰ পৰা গুচি যাবলৈ ওলাইছা একমাত্ৰ নিজৰ ইচ্ছাতে সকলো সিদ্ধান্ত কৰি পেলালা তুমি মই বৰ অনিচ্ছাৰে যাব ওলাইছো স্যাৰ পৰিস্থিতিয়ে মোক ইয়াৰ পৰা যাবলৈ বাধ্য কৰাইছে নাই তোমাক কোনেও বাধ্য কৰোৱা নাই সম্পূৰ্ণ তুমি নিজৰ ইচ্ছাত যাবলৈ ওলাইছা কেৱল নিজৰ স্বাৰ্থৰ কথা ভাবিলা তুমি নিকেতনৰ বাকী মানুহখিনিৰ কথা ভাবিছা এবাৰ মই সবৰে কথা ভাবিয়ে কাৰো কথা ভাবা নাই তুমি যোৱাৰ পিছত এই ল'ৰা ছোৱালীবিলাকে যেতিয়া তোমাৰ কথা সুধিব মই কি উত্তৰ দিম ইয়াত কাম কৰা মানুহখিনি কিমান দুখ পাব তুমি এবাৰ ভাবি চাইছা ইয়াৰ পৰা যোৱাৰ পিছত তুমি তোমাৰ ছোৱালীক ভাল মানুহ কৰিবলৈ ক'ত ঠাই পাবা অৱশেষত আহি তাৰ মানে তুমি সম্ৰাট চেনেলৰ ওচৰত আত্মসমৰ্পণ কৰিলা মিছা কথা মই সম্ৰাটৰ ওচৰত আত্মসমৰ্পণ কৰা নাই আৰু কোনো দিনাই নকৰো সম্ৰাটে ইয়াকে বিচাৰিছিল তুমি যাতে ইয়াৰ পৰা গুচি যাবলৈ বাধ্য হোৱা আৰু আজি তাকে হৈছে পুলিচে সম্ৰাটক এৰেষ্ট কৰিব পাৰে কিন্তু এই খেলখনত জয়ী হ'ল সম্ৰাটে পুলিচে সম্ৰাটক এৰেষ্ট কৰিছে এটো সঁচা কথা নে সঁচা তোমাৰ আত্মসমৰ্পণে তাকে সফল কৰিলে তুমি মোৰ প্ৰতি যি শ্ৰদ্ধাৰ কথা কৈ থাকা সেই শ্ৰদ্ধা আজি তুমি হেৰুৱাই পেলাইছা সম্ৰাট চেনেলৰ ওচৰত সাৰেণ্ডাৰ কৰা মানুহৰ ওচৰত
মই শ্ৰদ্ধা গ্ৰহণ নকৰোঁ। আই ৰতন, ইয়াৰ পাছতো যদি এওঁ যাওঁ বুলি কয় তেতিয়াহ'লে চুটকেছটো নি গাড়ীত উঠাই দিবিগৈ। আৰু যদি থাকো বুলি কয় তেতিয়াহ'লে চুটকেছটো নি ৰুমত ভৰাই থৈ আহিবি। মা, অ মা, মই ওলাইছো দেই। তোৰ টিফিনটো লৈ যাচোন। নিদিয়া হ'লে হয়, কেলেনো ইমান কষ্ট কৰিব লাগে? টিফিন নেখালে তই অফিচত কেনেকৈ কাম কৰিবি? তইতো বাহিৰতো একো নেখাৱ। কেতিয়াবা খাওঁ দে, আৰু সদায় সদায় এনেকৈ টিফিন বনাই থাকি তোৰ জানো কষ্ট নহয় মা? বাৰু হ'ব দে। তই মাৰৰ কষ্ট ইমানেই বুজি পোৱা হলিনে? তোৰ কষ্ট মই বুজি পাওঁ মা, আৰু তোৰ কষ্ট কৰা দেখিলে মোৰ বেয়া লাগে জাননে? ইমানেই যদি বেয়া লাগে তেতিয়াহ'লে তই মাৰৰ কষ্টখিনি কমাবলৈ এজনী অনাৰ কথা নাভাব কিয়? কাক আনিব লাগে? এই সৰু মামাই দেখাই দিয়া ছোৱালীজনী। বেলেগ কাৰোবাক ঠিক কৰি থৈছ যদি তাইকে আন। কথা যে ক আৰু মা, কাৰোবাক আনিবলৈ মোৰ নিজৰে দেখোন অৱস্থা নাই, আৰু এইকেইটা টকাৰে এইবোৰ কথা ভাবিবই নোৱাৰি। সেই বুলি জীৱনটো অকলে থাকিবিনে? ক'তনো অকলে আছো? তই আছ, দেউতা আছে, ভাইটি আছে, আৰু কিমান মানুহ লাগে? সকলো থকাৰ পাছতো মানুহক এখন নিজৰ সংসাৰ লাগে। সময় থাকোঁতে কামবোৰ নকৰিলে পস্তাবি কিন্তু দেই পাছত। ল এজনী আনি লৈ পস্তাই থকাতকৈ ননাকৈ পস্তোৱাটোৱে ভাল মা। আমাৰ নিচিনাৰ কাৰণে এনেকৈয়ে ঠিক আছে। যাওঁ দে। শুনচোন, আপুনি মোক ক্ষমা কৰি দিবনে ছাৰ? তুমিতো একো দুখ কৰা নাই, তেতিয়াহ'লে ক্ষমাৰ কথা আহিল ক'ৰ পৰা? আপোনাৰ প্ৰতি মোৰ শ্ৰদ্ধাবোধ অকণো কমা নাই। এতিয়াও যদি মোৰ জীৱনত কিবা বাচি আছে, সেয়া হৈছে আপোনাৰ প্ৰতি শ্ৰদ্ধা আৰু এই নিকেতনৰ প্ৰতি হেঁপাহ, আৰু সেয়াই মোৰ জীৱনৰ লক্ষ্য। ভাস্বতী, তোমাৰ ঘৰলৈ আকৌ কেতিয়া মাতিবা? এতিয়াতো মতাৰ কোনো প্লেন নাই। কিয়? মতা হ'লে গ'লো হয়। মাতিলেনো কোন নাযাব? সিদিনা বেনাৰ্জীডালে গান গাই যিহে বৰ কৰি পেলালে অ'। কেৱল তেওঁৰ কথাখিনি শুনি থকা হ'ল আৰু। বেনাৰ্জী ছাৰে কিন্তু ভাল গান গায় ন? বুঢ়াৰ লগত কিবা এটা ট্ৰেজেডি আছে বুজিছা, নহ'লে ন সেইডাল গান গায়নে? সেই গানবিলাকত ছাৰৰ হিষ্ট্ৰী আছে। মানুহজনে ভিতৰত আন এজন মানুহ লৈ থাকে। বিয়া চিয়াও কিয় নেপাতিলে জানো? তুমি যে বেনাৰ্জী ছাৰৰ কথা সুধিছা, তুমি নিজেনো কিয় বিয়া পাতি লোৱা নাই? বিয়াখন পাতা, সদায়নো কিমান অকলে থাকিবা? এইবোৰ কথা আৰু মোৰ আগত দ্বিতীয়বাৰ নলিয়াবা। কাৰোবাক আপোন কৰিবৰ মন নাযায়নে তোমাৰ? নাযায়। এই পৃথিৱীত সম্পৰ্ক চব মিছা, চব ঠগবাজ, কোনো কাৰো আপোন নহয়, চব স্বাৰ্থপৰ, ঠগ, প্ৰবঞ্চক। ছোৱালীবোৰে সম্পৰ্কবোৰক লৈ স্বাৰ্থ পূৰণ কৰে, কোনো কাৰো আপোন হ'বই নোৱাৰে, চব মিছা, চব ভুৱা। আৰু সকলো মানুহ তোমাৰ হাজবেণ্ডৰ দৰে ভাগ্যৱান নহয় ভাস্বতী।
আপুনি মোক ক্ষমা কৰি দিবনে ছাৰ? তুমিতো একো দুখ কৰা নাই, তেতিয়াহ'লে ক্ষমাৰ কথা আহিল ক'ৰ পৰা? আপোনাৰ প্ৰতি মোৰ শ্ৰদ্ধাবোধ অকণো কমা নাই। এতিয়াও যদি মোৰ জীৱনত কিবা বাচি আছে, সেয়া হৈছে আপোনাৰ প্ৰতি শ্ৰদ্ধা আৰু এই নিকেতনৰ প্ৰতি হেঁপাহ, আৰু সেয়াই মোৰ জীৱনৰ লক্ষ্য। তেন্তে সত্য এৰি অসত্যৰ পথত যাব খুজিছিলা কিয়? মোৰ ভয় হৈছিল ছাৰ, মোৰ কাৰণে সত্যখিনি নোহোৱা হৈ যাব নেকি। তোমাৰ ইয়াত প্ৰয়োজন আছে মহা। তোমাৰ কথাত মোৰ ভয় হৈছিল, কিজানি মোৰ ওপৰত তোমাৰ আস্থাই হেৰাই গৈছে। মই আৰু ইয়াৰ পৰা যোৱাৰ কথা নাভাবো ছাৰ। কিন্নৰীক আনি মই ইয়াতে ৰাখিম, ইয়াৰ পৰা মই পৃথিৱীখন চাম, মোৰ কিন্নৰীক ডাঙৰ কৰিম। তোমাৰ যে এই নিকেতনখনত প্ৰয়োজন হৈছে সেই অৱদান, এচিভমেণ্ট, আৰু এই এচিভমেণ্টখিনি, এই অৱদানখিনিয়ে হৈছে প্ৰকৃত সত্য, আৰু এই সত্যখিনিয়ে হৈছে জীৱনৰ অৰ্থ। থেংক ইউ ছ' মাছ ছাৰ। মই আজিহে অনুভৱ কৰিছোঁ মোকো কাৰোবাৰ প্ৰয়োজন আছে। মোৰ জীৱন ধন্য হোৱা যেন অনুভৱ হৈছে ছাৰ। এনেকৈ ধন্য হ'ব পৰাটোৱে জীৱনৰ ডাঙৰ সম্পদ মহুৱা। আপোনাক লগ পাই মই জীৱনৰ অৰ্থ বুজি পাইছোঁ ছাৰ। আপুনি মোৰ গুৰু, জীৱন দৰ্শনৰ গুৰু। তই এজনী সংগী গোটাই ল। তহঁত নথকাৰ কথা নকবিচোন মা। তহঁতেই যদি নাথাক, মোৰনো জীৱনৰ অৰ্থ কি? কাৰ বাবে কাম কৰিম, কাৰ বাবে জীয়াই থাকিম? সংসাৰৰ নিয়মবোৰেই এনেকুৱা, পুৰণা সম্পৰ্কবোৰ নোহোৱা হৈ গৈ থাকে আৰু নতুন সম্পৰ্কবোৰে গঢ় লৈ উঠে। মোৰ কথাটো কিবা ভাবিলিনে? কোনটো কথা? কিয় ৰাতিপুৱা কোৱা কথাটো আকৌ, বিয়াৰ কথাটো। তোৰ আৰু কাম নাই নেকি মা? কামলৈ যোৱাৰ আগতো বিয়াৰ কথা, কামৰ পৰা অহাৰ পাছতো বিয়াৰ কথা। নাই, মোৰ এতিয়া বেলেগ কাম একোৱেই নাই। এতিয়া আৰু একমাত্ৰ তোৰ বিয়াখন পাতি দিব পাৰিলে মোৰ কাম হয়, আৰু সেই কামটো কৰিব পাৰিলে অন্তত মই শান্তিৰে মৰিব পাৰোঁ। বাজে কথাবোৰ নকবিচোন। কি যে মৰাৰ কথা কৈ থাক। তই মৰিলে আমাৰ হ'ব কি ভাবচোন। সেইকাৰণেতো তোক এজনী আনিবলৈ কৈ থাকোঁ। অন্তত মই মৰিলে তাই তহঁতক চলাব পাৰিব। মই বিয়া পাতিলে যদি তই মৰিব পাৰ, তেনেহ'লে মই গোটেই জীৱনটোৱে বিয়া নাপাতো, আৰু তেতিয়া তই বহুত দিন জীয়াই থাকিবি। মাক বাপেক সদায় লগত নাথাকে অ'। তই এজনী সংগী গোটাই ল। তহঁত নথকাৰ কথা নকবিচোন মা। তহঁতেই যদি নাথাক, মোৰনো জীৱনৰ অৰ্থ কি? কাৰ বাবে কাম কৰিম, কাৰ বাবে জীয়াই থাকিম? সংসাৰৰ নিয়মবোৰেই এনেকুৱা, পুৰণা সম্পৰ্কবোৰ নোহোৱা হৈ গৈ থাকে আৰু নতুন সম্পৰ্কবোৰে গঢ় লৈ উঠে। মৰম, আৱেগ এইবিলাক চব নতুন নতুন হৈ গৈ থাকে। নতুনক আদৰিবলৈ দেখোন মোৰ সাহসেই নাই মা। মোৰ কাৰণে পুৰণাবোৰেই ভাল দে।
হে বন্ধু বৰ গপচত আছা যে কিবা হৈছে নেকি নাই একো নাই এনে কিবা কাম বন কৰিবলৈ মন যোৱা নাই তোমাৰ এনেইতো কাম কৰিবলৈ মন নোযোৱা নহয় কি হৈছে প্ৰখেন টেনশ্যন ভাই বহুত টেনশ্যন টেনশ্যনৰ কাৰণে মানুহে মন বেয়া কৰে নেকি আমাৰ কাৰণে টেনশ্যনটো এটা জীৱন বাটৰ লগৰী ডেইলি ৰাতিপুৱাৰ পৰা দেখোন মনটোত টেনশ্যন আৰম্ভ হৈয়ে যায় সেইটো টেনশ্যন অলপ বেলেগ কিবা গা চা হিলাই দিয়া টেনশ্যন কোনোবা নতুন ছোৱালী দেখা পালা নেকি নতুন নহয় সেই পুৰণাবোৰে কিবা হিলাই দিছে ৰ'বা আঙুলিৰ ফাকে ফাকে